which is the largest petroleum producing state? অৰ্থাৎ কৈছে যে সৰ্বাধিক পেট্ৰলিয়াম উৎপাদনকাৰী ৰাজ্য কোনখন? অপশ্যন কেইটা আপোনালোকে দেখিবলৈ পাইছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজস্থান। ৰাজস্থান হৈছে সৰ্বাধিক পেট্ৰলিয়াম উৎপাদনকাৰী ৰাজ্য আমাৰ ভাৰতৰ ভিতৰত। এটা কৈছে যে ভাৰতত আটাইতকৈ বেছি পেট্ৰলিয়াম উৎপাদন কৰা হয়, মুঠ 23.29% পেট্ৰলিয়াম উৎপাদন কৰা হয়। তাৰ পিছতে গুজৰাট আৰু অসম পেট্ৰলিয়াম উৎপাদন কৰা ৰাজ্য। নেক্সট আহিলে where is the headquarters of North East Frontier Railway located? অৰ্থাৎ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ঠিক আছে, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় মালিগাঁও অৱস্থিত, যি গুৱাহাটীত অৱস্থিত মালিগাঁৱত। ঠিক আছে, নেক্সট আহিলে which is the oldest oil producing state in India? অৰ্থাৎ কৈছে ভাৰতৰ প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্য কোনখন? অপশ্যন কেইটা দেখিবলৈ পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অসম। অসম হৈছে প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্য। অসমৰে যি ডিগবৈত প্ৰথমতে তেল পোৱা গৈছিলে 1889ত। নেক্সট আহিলে which is the largest district in Assam by area? অৰ্থাৎ অসমৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলা কোনখন? অপশ্যন কেইটা দেখিবলৈ পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কাৰ্বি আংলং। কাৰ্বি আংলং হৈছে অসমৰ আটাইতকৈ ডাঙৰ জিলা। কাৰ্বি আংলঙৰ মাটিকালি কিমান গম পাইছেনে? ইয়াৰে উত্তৰটো হৈছে 10,434 বৰ্গ কিলোমিটাৰ কাৰ্বি আংলঙৰ। আৰু ছেকেণ্ডত আছে শোণিতপুৰ, আৰু শোণিতপুৰৰ এৰিয়া অৰ্থাৎ মাটিকালি হৈছে 5,324 বৰ্গ কিলোমিটাৰ। নেক্সট আহিলে which is the smallest district in Assam by area? অসমৰ মাটিকালি হিচাপে আটাইতকৈ সৰু জিলা কোনখন? ঠিক আছে, আটাইতকৈ সৰু জিলা মাটিকালি হিচাপে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে দক্ষিণ শালমৰা মানকাছাৰ। ইয়াৰে কালি হৈছে 568 বৰ্গ কিলোমিটাৰ মাত্ৰ। নেক্সট আহিলে which is the most populous district of Assam? অসমৰ জনসংখ্যা সৰ্বাধিক থকা জিলা কোনখন? ইয়াৰে অপশ্যন দেখিবলৈ পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে নগাঁও। নগাঁও হৈছে অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা। নেক্সট আহিলে which district has the lowest population? অৰ্থাৎ অসমৰ জনসংখ্যা থকা সৰ্বনিম্ন থকা জিলা কোনখন? তাৰমানে ঠিক আছে, অপশ্যন দেখিছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডিমা হাছাও। ডিমা হাছাওত আটাইতকৈ কম জনসংখ্যা আছে। নেক্সট আহিলে which is the largest tobacco growing state in India? অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ধপাত খেতি হয়? অপশ্যন কেইটা দেখিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশতেই সৰ্বাধিক ধপাত খেতি উৎপন্ন কৰা হয় আমাৰ ভাৰতত। নেক্সট আহিলে which poisonous gas caused the Bhopal gas accident that killed many people? অৰ্থাৎ কৈছে কি কোনবিধ বিষাক্ত গেছৰ কাৰণে ভোপাল গেছ দুৰ্ঘটনাটো ঘটি বহু লোকৰ মৃত্যু হৈছিলে? অপশ্যন কেইটা দেখিবলৈ পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে MIC অৰ্থাৎ মিথাইল আইসোচায়ানেট গেছ। নেক্সট আহিলে which of the following is the richest place in the production of iron ore? অৰ্থাৎ তলৰ কোনখন ঠাই লু আকৰ উৎপাদনত আটাইতকৈ ধনী, আটাইতকৈ বেছি লুৰ আকৰ উৎপাদন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বিলাডিলা, যি মধ্যপ্ৰদেশত অৱস্থিত। মধ্যপ্ৰদেশত অৱস্থিত বিলাডিলাতেই আটাইতকৈ বেছি লুৰ আকৰ উৎপাদন কৰা হয়। So next আহিলে India is the leading producer of which of the following types of fiber crops? অৰ্থাৎ তলৰ কোন প্ৰকাৰৰ আহজাতীয় শস্য উৎপাদনত ভাৰত আগবঢ়া? অপশ্যন দেখিবলৈ পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মৰাপাট। মৰাপাট উৎপাদনত ভাৰত আগবঢ়া। নেক্সট আহিলে which of the following types of soil is good for cotton cultivation? ঠিক আছে, কি কৈছে তলৰ কোন প্ৰকাৰৰ মাটি কপাহ খেতিৰ বাবে উপকাৰী? কপাহ খেতিৰ বাবে অপশ্যন দেখিবলৈ পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পলা মাটি। পলা মাটি কপাহ খেতিৰ বাবে বৰ উপকাৰী। নেক্সট আহিলে কাৰ্বন ডাই অক্সাইড ইজ এন ইনফ্ৰাৰেড ৰে, অৰ্থাৎ কাৰ্বন ডাই অক্সাইডে অৱলোহিত
ৰশ্মি কি কৰে আচলতে ঠিক আছে এইটো সুধিবলৈ গৈ আছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে শোষণ কৰে ঠিক আছে কাৰ্বন ডাই অক্সাইডে অৱলোহিত ৰশ্মি কি কৰে শোষণ কৰে নেক্সট আহিলে which is the highest peak in the Indian subcontinent located in the Himalayas অৰ্থাৎ হিমালয়ত অৱস্থিত ভাৰতীয় ভূখণ্ডৰ সৰ্বোচ্চ শৃংগটো কি ঠিক আছে ইয়াৰে অপচন কেইটা দেখিবলৈ পালে আপোনালোক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাউণ্ট এভাৰেষ্ট হৈছে হিমালয়ত অৱস্থিত ভাৰতীয় ভূখণ্ডৰ সৰ্বোচ্চ শৃংগ নেক্সট আহিলে which of the following union territories has the lowest population density অৰ্থাৎ তলৰ কোনখন কেন্দ্ৰীয় শাসিত ৰাজ্যত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম অপচন কে দেখিবলৈ পাইছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম নেক্সট আহিলে what is the total area of India so ভাৰতৰ মুঠ মাটিকালি কিমান অপচন কেইটা আপোনালোকে দেখিবলৈ পাইছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 32,87,263 বৰ্গ কিলোমিটাৰ নেক্সট আহিলে how many districts are there in Assam at present অৰ্থাৎ 2024 বৰ্ষত অসমৰ বৰ্তমান মুঠ জিলা কেইখন ঠিক আছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 35খন বৰ্তমান অসমত জিলাৰ সংখ্যা 35খন নেক্সট আহিলে which is the largest state in northeast India অৰ্থাৎ কৈছে কি উত্তৰ পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্য কোনখন অপচন কেইটা দেখিলে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ উত্তৰ পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্য হৈছে অৰুণাচল প্ৰদেশ নেক্সট আহিলে where are the hot spring in Assam অৰ্থাৎ অসমৰ ক'ত গৰম পানীৰ উৎস আছে অপচন কেইটা দেখিবলৈ পাইছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে নামবৰত আছে অসমৰ ক'ত গৰম পানীৰ উৎস আছে নামবৰত আছে so next which state of India is known as the easternmost state of India অৰ্থাৎ ভাৰতৰ কোনখন ৰাজ্যক ভাৰতৰ আটাইতকৈ পূব ৰাজ্য বুলি জনা যায় অপচন কেইটা দেখিবলৈ পাইছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ নেক্সট আহিলে what was the old name of the prime minister museum in Delhi অৰ্থাৎ কি কৈছে যে দিল্লীত অৱস্থিত প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ৰ পুৰণি নাম কি আছিল বহুত ইম্পৰ্টেন্ট প্ৰশ্ন সো ইয়াৰে অপচন কে দেখিছে আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নেহেৰু মিউজিয়াম আছিলে নেহেৰু মিউজিয়াম দিল্লীত অৱস্থিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ পুৰণি নাম হৈছে নেহেৰু মিউজিয়াম So next আহিলে what is the name of the new director of the Geological Survey of India অৰ্থাৎ GSI 2024 অনুসৰি হা সো প্ৰশ্নটো কৈছে কি ভাৰতীয় ভূতাত্ত্বিক জৰীপ GSI ৰ নতুন সঞ্চালকজনৰ নাম কি অপচন কেইটা দেখিবলৈ পাইছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে জনাৰ্দন প্ৰসাদ